প্ৰণাম। জিকে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাষষ্ঠী। মণ্ডপে মণ্ডপে পূজাৰ আয়োজন চলিছে। অৱশ্যে কৰোনাৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে দুৰ্গা পূজা অনুষ্টুপীয়াকৈ সকলো পূজা সমিতিয়ে অনুষ্ঠিত কৰিছে। আজি কথিত আছে যে দুৰ্গা দেৱী পৰিয়ালসহ পৃথিৱীলৈ নামি আহে। আজি দেৱী দুৰ্গা সহিতে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ পৃথিৱীত পদাৰ্পণ কৰে। আজি দুৰ্গা পূজাৰ মণ্ডপে মণ্ডপে দুৰ্গা দেৱীৰ প্ৰণাম মন্ত্ৰ উচ্চাৰিত হৈ আছে। ওম সৰ্গমংগল মংগলী শিৱে সভাতু সাধিকে শৰণে ব্ৰহ্ম কি গৌৰী নাৰায়ণী নমস্তুতে। ওম সর্বমঙ্গল মঙ্গলী শিবে সভাতু সাধিকে শরণে ব্রহ্ম কি গৌরী নারায়ণী নমস্তুতে। এই দুৰ্গা পূজা আচলতে চ'ত মাহত হৈছিলে আৰু চ'ত মাহৰ শুক্ল পক্ষত, আৰু ইয়াক কোৱা হৈছিলে বাসন্তী পূজা। আৰু আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন অৰ্থাৎ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত এই দুৰ্গোৎসৱ থাকে। এইটো শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবৰ কাৰণে দেৱী দুৰ্গাক আৰাধনা কৰিছিল অকালতে। সেইকাৰণে এই পূজাক অকাল বোধন বুলিও কোৱা হয়। ইয়াৰো এটা কাহিনী আছে যে সূৰ্য উত্তৰ দিশে গতি কৰিলে উত্তৰায়ণ। এই উত্তৰায়ণত ছমাহ লাগে, দেৱতাৰ কাৰণে এদিন। আৰু তেতিয়া দেৱতাসকল জাগ্ৰত হৈ থাকে বা দেৱী জাগ্ৰত থাকে। আৰু তাৰ পিছত সূৰ্য দক্ষিণ দিশে গতি কৰে আৰু তেতিয়াও সেই ছমাহ লাগে। আৰু দেৱতাসকলৰ বাবে সেইটো এদিন হয়। আৰু তেতিয়া দেৱতাসকলৰ ৰাতি, আৰু তেওঁলোক তেতিয়া নিদ্ৰাত থাকে। গতিকে শ্ৰীৰামচন্দ্ৰই শৰৎকালত এই পূজা কৰিছিলে। দেৱতাসকলক তেওঁ দুৰ্গা দেৱীক ৰাৱণ বধত সহায় কৰিবৰ কাৰণে তেওঁ এই পূজা কৰিছিল। আৰু সেই সময়ত দেৱতাসকলৰ ৰাতি আছিলে আৰু দেৱী তেতিয়া নিদ্ৰাৰত আছিলে। দেৱতাসকলে যেতিয়া গৈ ব্ৰহ্মাক তেওঁলোকে আৰাধনা কৰিলে যে দেৱীক জাগ্ৰত কৰিব লাগে, কাৰণ শ্ৰীৰামচন্দ্ৰই পূজা আৰম্ভ কৰিছিল। ব্ৰহ্মাই দেৱীক জাগ্ৰত কৰিবৰ কাৰণে নিজেই আৰাধনা কৰিছিল যদিও দেৱী অমান্তি হয়। আৰু তেওঁ কয় যে শ্ৰীৰামচন্দ্ৰই যদি নিজেই তেওঁৰ পূজা কৰে, আৰাধনা কৰে, তেনেহ'লে তেওঁ ৰাৱণ বধ কৰাত সহায় কৰিব। কিয়নো ৰাৱণ আছিলে শিৱৰ ভক্ত আৰু দেৱীৰো এজন ভক্ত আছিলে। ব্ৰহ্মা আৰু দেৱতাসকলে ৰামচন্দ্ৰক অনুৰোধ কৰাত ৰামচন্দ্ৰই নিজ হাতে দেৱীৰ মূৰ্তি বনাই দুৰ্গা পূজা আৰম্ভ কৰিছিল। সেই সময়ত ব্ৰহ্মাই ধ্যানত বহি দেখিছিল যে বেল গছৰ তলত
এজনী কিশোৰীয়ে খেলি আছে আৰু ব্ৰহ্মাৰ বুজিবলৈ বাকী নাথাকিল যে সেইগৰাকীয়েই দেৱী দুৰ্গা। আৰু সেয়ে ব্ৰহ্মাই দেৱীক জাগ্ৰত কৰিবৰ কাৰণে বোধন মানে জাগ্ৰত কৰিবৰ কাৰণে বেলগছৰ তলত পূজা কৰা চিন্তা কৰিল। সেই প্ৰথামতেই বেলগছৰ ডাল এটা দেৱীৰ ঘটত স্থাপন কৰি এই আজিৰ ষষ্ঠীৰ দিনটোত পূজা আৰম্ভ কৰা হয়। সেইবাবে আজি এই পূজাক ষষ্ঠী পূজা বা বেলবোধন বুলিও কোৱা হয়। আপোনালোকক আমি অৱগত কৰিলোঁ। এই ষষ্ঠীৰ আগত এই পক্ষটোক, এই শুক্ল পক্ষটোক দেৱী পক্ষ বুলিও কোৱা হয়। পূৰ্বৱতী অমাৱস্যাৰ দিনা আৰম্ভ হয়, অমাৱস্যাৰ দিনাৰ পৰা, আৰু ইয়াক মহালয়া বুলি কোৱা হয়। ব্ৰহ্মবৰ্তব্য পুৰাণৰ মতে পূজাৰ প্ৰৱৰ্তক আছিল স্বয়ং শ্ৰীকৃষ্ণ। এতিয়া দুৰ্গা শব্দৰ অৰ্থ কি? দ আখৰেৰে দৈত্যনাশ বুজায় আৰু দীৰ্ঘ আখৰেৰে বিঘ্ন নাশ। ৰেফ দুৰ্গা, গ ওপৰত ৰেফ আছে, সেই ৰেফডালে ৰোগনাশক বুজায় আৰু গ আখৰটোৱে পাপ নাশ কৰা বুজায়। আৰু আকাৰডাল গত আকাৰে গা, আকাৰ ডালে কি কৰে বুজায়? ভয় তথা শত্ৰু নাশক বুজায়। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয় আৰু শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰিব পাৰে তেওঁকেই দুৰ্গা দেৱী বুলি কোৱা হয়। ব্ৰহ্মা, বিষ্ণু, মহেশে তেওঁলোকৰ শক্তিৰে দুৰ্গা দেৱীক সৃষ্টি কৰিছে। দেৱীৰ ৰূপ 9 বিধ। 1 নম্বৰ হ'ল শৈলপুত্ৰী, 2 নম্বৰ ব্ৰহ্মা ৰূপিণী, ব্ৰহ্মচাৰিণী, চন্দ্ৰ ঘণ্টা, কুষ্মাণ্ডা, স্কন্দ্ৰমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। এই দুৰ্গা পৰিয়ালৰ মূৰ্তিসমূহ বিভিন্ন দুৰ্গা মণ্ডপত ভালদৰে সজাই পূজা আৰম্ভ কৰা হয়। 1610 চনত কলিকতাৰ সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই মূৰ্তি, দুৰ্গা দেৱী পৰিয়ালৰ মূৰ্তি ৰাখি এই পূজা কৰা প্ৰথাটো প্ৰচলন কৰিছিলে। আৰু এই প্ৰথা অনুযায়ী তেওঁ মধ্যস্থানত দুৰ্গা দেৱীক ৰাখিছিলে, মধ্যস্থানত। আৰু দুৰ্গা দেৱীৰ সোঁফালে লক্ষী আৰু গণেশক ৰাখিছিলে, আৰু বাওঁফালে সৰস্বতী আৰু দেৱতাৰ বীৰ সেনাপতি কাৰ্তিকক ৰখা হৈছিল। এই দুৰ্গা পূজা কেৱল 4 দিনৰ কাৰণে হয়, 4 দিনতকৈ বেছি নহয়। ইয়াৰো এটা কাহিনী আমি শুনিবলৈ পাওঁ। হিমালয়ৰ জীয়ৰী উমা মানে উমা অৰ্থাৎ উমাই হৈছে দুৰ্গা। দুৰ্গাই পিতৃগৃহৰ পৰা পিতৃগৃহলৈ মাত্ৰ 3 দিনৰ কাৰণেহে আহিছিল। 4ৰ্থ দিনা মাকৰ ঘৰৰ পৰা মেনকাৰ ওচৰত কান্দি কান্দি তেওঁ পতিগৃহলৈ বিদায় লৈছিল। সেইকাৰণে 4ৰ্থ দিনা দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয়। এয়া হ'ল ষষ্ঠী।
আজি মহাষষ্ঠীত এই নিয়ম অনুযায়ী বিভিন্ন দুৰ্গা পূজা মণ্ডপত দেৱী স্থাপন কৰা হয়। প্ৰিয় দৰ্শক, দুৰ্গা দেৱী ব্ৰহ্মা বিষ্ণু মহেশ এই ত্ৰিদেৱৰ শক্তিৰে তেওঁক সৃষ্টি কৰা হৈছিলে। কথিত আছে যে মহিষাসুৰক বৰদান কৰা হৈছিল যে তেওঁ কোনো দেৱ দেৱতা পশু পক্ষী তেওঁক হত্যা কৰিব নোৱাৰে, কেৱল এগৰাকী কুমাৰীৰ হাততে তেওঁ মৃত্যু আছে। সেয়ে এই ত্ৰিদেৱে তিনিওজনে তেওঁলোকৰ সমস্ত শক্তিৰে এই দুৰ্গা দেৱী কুমাৰী হিচাপে সৃষ্টি কৰিছিল আৰু মহিষাসুৰক বধ কৰিছিল। এতিয়া দুৰ্গা পূজাত মা দুৰ্গাক সকলোৱে দুৰ্গতি নাশিনী বুলিও কয়। দুৰ্গতি নাশ কৰি সকলো অসূয়া অশান্তিৰ পৰা মুক্ত কৰি শান্তিৰ বাবে পূজা কৰে। আৰু এই পূজা সম্পূৰ্ণ আধ্যাত্মিক। আচলতে দুৰ্গা ৰামচন্দ্ৰই যিটো কৰিছিলে সেই ৰামচন্দ্ৰৰ পৰাই আৰম্ভ কৰি এই দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজাটো চলি আছে। এনেই দুৰ্গা পূজা আচলতে চ'ত মাহৰ শুক্লপক্ষৰ হয়, সেইটো বাসন্তী পূজা বুলি কয়। আৰু ৰামচন্দ্ৰই যিটো অকালতে দুৰ্গা পূজা কৰিছিল, যিটো অকাল বোধন বুলিও কোৱা হয়, সেই দুৰ্গা পূজাই আজি আমাৰ সমাজত চলি আছে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতেই, বিশেষকৈ পশ্চিমবংগত এই দুৰ্গা পূজা অধিক হোৱা দেখা যায়। তাৰোপৰি ভাৰতবৰ্ষৰ বাহিৰৰ অন্যান্য দেশতো য'ত হিন্দু লোক আছে তাতো এই দুৰ্গা পূজা পালন কৰা হয়, আৰু বাংলাদেশতো দুৰ্গা পূজা পালন কৰা হয়। কিন্তু এই দুৰ্গা পূজা আজিকালি প্ৰায় দুৰ্গোৎসৱ বুলি কোৱা হয়। তাৰমানে ইয়াক উৎসৱো বুলি কোৱা হয়, দুৰ্গোৎসৱ। আৰু ই হৈছে এটা আধ্যাত্মিক উৎসৱ। আধ্যাত্মিকতা আছে এই উৎসৱত, সেইকাৰণে এইটো এটা আধ্যাত্মিক উৎসৱ। এতিয়া আমাৰ সমাজত তেতিয়া আছিলে মহিষাসুৰক বধ কৰিবলৈ দুৰ্গা দেৱীক সৃষ্টি কৰা হৈছিল। কিন্তু সেই তেতিয়া এজন মহিষাসুৰ আছিল, কিন্তু আজিৰ সমাজত হাজাৰ হাজাৰ মহিষাসুৰৰ সৃষ্টি হ'ল। এই হাজাৰ হাজাৰ মহিষাসুৰক আজি নিঃশেষ কৰিবলৈ এই দুৰ্গা দেৱী আবিৰ্ভাৱ হোৱা নাই এতিয়ালৈকে। গতিকে আজিৰ সমাজত এনেকুৱা হাজাৰজন মহিষাসুৰ জন্ম হ'ল। আপোনালোকে দেখিছে এই সদায় নিত্য নৈমিত্তিক ঘটনা কিছুমান ঘটি আছে। আৰু আজি কোনো মানুহেই শান্তিৰে ওলাই যাবলৈ ভয় কৰা হ'ল। কিজানি বাটত অঘটন ঘটে। বহু স্থানত এনেকুৱা ঘটনা সংঘটিত হৈ আছে। এই মহিষাসুৰৰ কণ্ট্ৰল কৰিবলৈ আজি সকলোৱে দুৰ্গা দেৱীৰ অনুভৱ কৰিছে। গতিকে আজিৰ এই দুৰ্গোৎসৱত আমি যিকে প্ৰেক্ষাপটৰ তৰফৰ পৰাও আমি প্ৰাৰ্থনা জনাইছোঁ যে এই দুৰ্গতি নাশিনী আজি যিহেতু পৃথিৱীত পদাৰ্পণ কৰিছে, গতিকে তেওঁৰ পদাৰ্পণৰ পৰাই যেন আমাৰ সমাজত থকা অসূয়া হিংসা অধৰ্ম নাশ হয়, এক শান্তি বাতাবৰণ ঘূৰি আহে। আৰু
এই দুৰ্গা পূজা যিটো উৎসৱ আধ্যাত্মিক উৎসৱ, এই আধ্যাত্মিক উৎসৱটোৰ আধ্যাত্মিকতাটো বজাই ৰাখি পালন কৰিলে বেছি ভাল হয়। আমি সেইটোৱে আহ্বান জনাম। আৰু যাতে আধ্যাত্মিকতাৰ পৰা বেছি আঁতৰলৈ গৈ এই অনুষ্ঠানটো যিটো ভক্তি বা আধ্যাত্মিকতা সেই বস্তু বিলুপ্ত নকৰে। আমি বিশেষকৈ বিসৰ্জন দিয়াৰ দিনা আমি দেখা পাওঁ কিছুমানে মদ পানী খাই হুলস্থুল কৰি বিসৰ্জন দিবলৈ যায়, ৰাস্তাৰ ইফালৰ পৰা সিফালে নাচি বাগি দুই কাষে অহা যোৱা কৰা যাত্ৰীক অসুবিধাত পেলায়। আৰু ভক্তিভাৱে যি বিসৰ্জন দিবলৈ যায় তেওঁলোকৰ উৎপাতৰ পৰা আঁতৰি আহিবলগীয়া নিচিনা এটা পৰিস্থিতি হয়। গতিকে আমি যিকেই প্ৰেক্ষাপটৰসমূহ দৰ্শকক অনুৰোধ জনাম, সকলোৱেই প্ৰাৰ্থনা জনাওক, দেৱী দুৰ্গাক প্ৰাৰ্থনা জনাওক যেন তেওঁ সমাজৰ পৰা এই ধৰণৰ অসূয়া, হিংসা, অন্যায় আৰু অধৰ্ম নিৰ্মূল কৰি এক শান্তি বাতাবৰণ সৃষ্টি কৰি যাতে সেই পূৰ্বৰ ৰামচন্দ্ৰই আৰম্ভ কৰি যোৱাৰ পিছৰ পৰ্যায়ৰ ধৰি এই দুৰ্গা পূজা ভাগ আমাৰ পৃথিৱীত বৰ্তি থাকক, তাৰে আমি কামনা কৰিলোঁ। শেষত সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বাবে আমি শুভেচ্ছা জনালোঁ। আমি সকলোকে এই শাৰদীয় দুৰ্গা পূজা উপভোগ কৰি সকলোৱে নিজৰ মনৰ বাঞ্ছা দেৱীৰ আগত ব্যক্ত কৰি আশীৰ্বাদ লৈ শান্তিৰে যাতে পৰৱৰ্তী দিনবোৰ অতিবাহিত কৰিব পাৰে তাৰেই প্ৰাৰ্থনা জনালোঁ। পৰৱৰ্তী খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আপোনালোকলৈ সদায় কৰা অনুৰোধ আজিও আগবঢ়ালোঁ। আমাৰ এই খণ্ডটো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ আমাৰ আজি ভিডিঅ' চাব তেখেতসকলে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, এই আমাৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। শেষত পুনৰ শ্ৰদ্ধাৰে আজিলৈ আহোঁ। প্ৰণাম।